তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, তো এইখন দেখিছে মোৰ ফাৰ্মখন আৰু এইফালে চাওক চবফালে পানী হৈ গ'ল। তো বৰষুণৰ পানী এই 3 দিন নেৰা-নেপেৰা বৰষুণ দি আছিলে, তো সেইকাৰণে চব পানী হৈ গ'ল। তো চাওক এয়া ফাৰ্মৰ কিনাৰলৈকে পানী হৈ গ'ল। তো আৰু যদি এজাক বৰষুণ দিয়ে মোৰ ফাৰ্মত পানী সোমাব। তো সেইকাৰণে মই এতিয়া বহুত চিন্তাত আছোঁ। আৰু এইফালে চাওক গোটেই চোতালতো পানী আৰু আগফাল পিছফাল চবতে পানী হৈছে। আৰু এইফালে চাওক মুৰ্গীখিনি কিমান ধুনীয়াকৈ বাঁহৰ ওপৰত উঠি আছে। তো ফাৰ্মৰ ভিতৰত এতিয়া মাটিখিনি সেমেকি আছে। তো ইহঁতক মই বস্তাতে দানাটো দি আছোঁ। তো আৰু এইফালে চাওক মই বাঁহ বান্ধি দিয়াৰ কাৰণে মুৰ্গীবিলাকৰ অলপ সুবিধা হৈছে। তো এতিয়া চাওক পানী হোৱাৰ কাৰণেও এতিয়া মুৰ্গীখিনি ধুনীয়াকৈ ওপৰত উঠি আছে আৰু দানা খোৱা টাইমত তলত আহে, বাকীখিনি টাইমত ওপৰতে থাকে। আৰু এইফালে দেখিছে মই এতিয়া পিছফালে আহিছোঁ আৰু পিছফালেও কিমান পানী চাওক, কলৰ পাৰলৈকে পানী। এয়া কোনো বানপানী নহয়, এয়া পানী হৈছে বৰষুণৰ পানী। তো এই 3 দিন নেৰা-নেপেৰা বৰষুণ দি আছিলে, সেইকাৰণে পানী বহুত হৈ গ'ল। তো দেখিছে আগফাল পিছফাল চব পানী হৈ গৈছে। আৰু এয়া চাওক ফাৰ্মৰ ভিতৰত সোমাবলৈ বেছি নাই আৰু এবেগেটমান আছে। তো মই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ যাতে মোৰ ফাৰ্মত আৰু পানী নোসোমায় আৰু বৰষুণো নহয় যাতে। তো ৰ'দ দিয়ক। আৰু মোৰ মুৰ্গী পোৱালিখিনিৰ বয়স আজি 37 দিন। তো মই ইহঁতক 50 দিনত চেল কৰিম। তো যদি পানী নহয় আৰু 13 দিন ৰাখিব পাৰিলে মই বাচি গ'লোঁ, আৰু যদি পানী হৈ যায় তো নাজানো আৰু কি হয়। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।